যোৱা প্ৰায় 10 দিনৰ কোভিড সংক্ৰান্তীয় সকলো দিশ পৰ্যালোচনা কৰাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তকেইটাই মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। এইবাৰ আমি তিনিটা ভাগত ভাগ কৰিছোঁ। কেইখনমান জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট, টোটেল কণ্টেইনমেণ্ট, কেইখনমান জিলা পূৰ্বৰ দৰেই 2 বজাৰ পৰা কাৰফিউ, 2 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ, আৰু কেইখনমান জিলা বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ। গতিকে মই আটাইকেইখন জিলাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। 7খন জিলা সম্পূৰ্ণ টোটেল কণ্টেইনমেণ্টত থাকিব। সেইকেইখন হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। মই আকৌ কৈছোঁ যে 7খন জিলা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্টত থাকিব। সেইকেইখন জিলা হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু মৰিগাঁও। এই জিলাকেইখনত অত্যাৱশ্যকীয় সেৱা আৰু গ্ৰ'চাৰী শ্বপ, গেলামালৰ দোকান প্ৰত্যেক দিনেই 5 বজালৈকে, বিয়লি 5 বজালৈকে খোলা থাকিব আৰু অন্যান্য হাট বজাৰ সকলো বন্ধ থাকিব। ইয়াৰ পিছতে আমি নিৰ্ধাৰণ কৰিছোঁ যে কিছু জিলা আমাৰ পূৰ্বৰ দৰেই 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা কাৰফিউ থাকিব। সেইকেইখন জিলা হৈছে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং। ইয়াৰ ভিতৰতে আমি 2খন জিলাত, আমি এই ঘোষণা কৰা 2খন জিলা শিৱসাগৰ আৰু ডিব্ৰুগড়, ইয়াত কিছু ব্যতিক্ৰম আমি দেখা পাইছোঁ। এই 2খন জিলাত আমি সম্পূৰ্ণ চোকা নজৰ ৰাখিম আৰু সকলো ধৰণে তাত যাতে এই গোটেই মানে আমাৰ বিধি ব্যৱস্থাসমূহ ইয়াত ভাল ধৰণে ৰূপায়ণ হয় আৰু ইয়াত আমি গোটেই বিষয়কেইটা অধিক গুৰুত্ব সহকাৰে চোৱা চিতা কৰা হ'ব, যাতে ইয়াত আৰু সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰে। জিলাকেইখন হৈছে আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং। এইকেইখনত দুপৰীয়া 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা পূৰ্বৰ দৰে কাৰফিউ হ'ব।
আৰু মই ইয়াৰ পিছৰ জিলাকেইখনৰ কথা কৈছোঁ, য'ত 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰ্ফিউ হ'ব। সেইকেইখন জিলা হৈছে ধুবুৰী, কামৰূপ মেট্ৰ', সাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি। এই জিলাকেইখনত ৰাতিপুৱা মানে বিয়লি 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰ্ফিউ থাকিব। ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 4 বজালৈ দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব। ধুবুৰী, কামৰূপ মেট্ৰ', সাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি। ইয়াৰ ভিতৰতে এটা কথা আমাৰ আহ্বান আছে, সেইটো হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ৰ জিলাৰ সকলো বাসিন্দালৈ আমি আহ্বান জনাওঁ যে কামৰূপ মেট্ৰ'ত ক্ৰমান্বয়ে যি হ্ৰাস পাইছিল, প্ৰশাসনৰ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগৰ আৰু চেষ্টা আৰু ৰাইজৰ সহযোগত, কিন্তু এতিয়া ক্ৰমান্বয়ে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। গতিকে কামৰূপ মেট্ৰ' এইখন আমাৰ কেপিটেল, অসমৰ এটা খুব প্ৰয়োজনীয় ঠাই, সকলোৰে বাবে প্ৰয়োজনীয় ঠাই। গতিকে ইয়াত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যথেষ্ট ভাৱে ইয়াত নিজকে নিয়ন্ত্ৰণ কৰক। আমি পুনৰ যাতে কামৰূপ মেট্ৰ'ক আকৌ কঠোৰভাৱে নীতি নিয়মৰ মাজলৈ আনিব লগা নহয়, আৰু কামৰূপ মেট্ৰ'ক আমি তেনেধৰণে আনিব লগা হ'লে ৰাজ্যখনৰ বহুত সকলো লোকৰে কিছু অসুবিধাৰ সন্মুখীন হয়। গতিকে কামৰূপ মেট্ৰ'ৰ বাসিন্দাসকলক আমি এইটো আজি বিশেষভাৱে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ বাকী যিখিনি বিধি ব্যৱস্থা, সকলো বিধি ব্যৱস্থা একেই আছে। ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন বন্ধই থাকিব। আন্তঃ জিলা যিটো যোগাযোগ সেইটো আগৰ ধৰণে বন্ধ থাকিব। স্কুল কলেজ, এইসকল স্কুল কলেজ বন্ধ থাকিব আৰু চাকৰিয়ালৰ ক্ষেত্ৰতো আমি গৰ্ভৱতী মহিলা, 5 বছৰৰ তলত সন্তান থকা ঘৰৰ মহিলা, তেখেতসকলক আমি ঘৰৰ প্ৰায় কাম কৰিবৰ বাবে আমাৰ আহ্বান আছে, অনুমতি আছে। আৰু যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, তেখেতসকলৰ ক্ষেত্ৰতো আমি ঘৰৰ পৰাই কাম কৰিবৰ কাৰণে আহ্বান আছে। জনসমাৱেশ সকলো ধৰণৰ বন্ধ থাকিব। বিয়া বাৰুৰ ক্ষেত্ৰত কেৱল 10 জন, কেৱল মাংগলিক অনুষ্ঠানৰ কাৰণে আগৰ ধৰণে আমাৰ অনুমতি থাকিব। আৰু এই ধৰণে আমি আগৰ যিখিনি নীতি নিয়ম, বাকী ক'তো নীতি নিয়ম সাল সলনি কৰা হোৱা নাই। এইখিনি কথা আপোনালোকক পুনৰ দোহাৰিবলৈ বিচৰা নাই। আগৰ যিখিনি নীতি নিয়ম এইকেইদিন চলি আছিল, অসমৰ ৰাইজে সকলোৱে জানে। বাকী নীতি নিয়মখিনি একেই থাকিব, এইখিনি পুনৰ আমাৰ দোহৰা নাই। গতিকে আমাৰ গোটেই কথাখিনি আমি যোৱা 10 দিনৰ যিটো এছেছমেণ্ট,
সেইটো এছেছমেণ্ট আমি চাইছিলোঁ। তাৰ সেই ক্ষেত্ৰত গোলাঘাট জিলাত সকলোতকৈ বৃদ্ধি পাইছিল যিটো তাৰ মানে সংক্ৰমণৰ ৰেট। তাৰপিছতে শোণিতপুৰ জিলাত যোৱা 10 দিনত গোলাঘাট জিলাত 2711টা আমি সংক্ৰমণ হোৱা পজিটিভ কেছ পাইছোঁ। শোণিতপুৰত 1795টা পাইছোঁ। তেনেধৰণে যোৰহাটত 1583টা পাইছোঁ। লখিমপুৰত 1310টা পাইছোঁ। বিশ্বনাথত 1174টা পাইছোঁ। মৰিগাঁৱত 915টা পাইছোঁ। গোৱালপাৰাত আমি যোৱা সপ্তাহত আমাৰ বন্ধ দিয়াৰ কাৰণে কিছু কমিল 645। আমি আৰু এসপ্তাহৰ কাৰণে ভাবিছোঁ যাতে ইয়াক আমি যিটো ট্ৰেইনত গৈ আছে এই ট্ৰেইনটো যাতে বেক নকৰে। সেইকাৰণে গোৱালপাৰা জিলাকো আমি এইবাৰ এক্সটেণ্ড কৰাৰ মূল কথাটো হৈছে সেইটো। গতিকে এই সংক্ৰমণৰ ৰেট গোটেই তথ্য পাতিৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তখিনি মই আপোনালোকৰ ওচৰত আমি অৱগত কৰিলোঁ। আৰু এটা কথা, ইয়াৰ উপৰিও জিলা উপায়ুক্তসকলক বিশেষ দায়িত্ব দিয়া হৈছে অন্য জিলাসমূহৰ এই 7খনৰ বাদে যি জিলাত যি এলেকাত অধিক সংক্ৰমণ হয়, অধিক সংক্ৰমণ হোৱা সকলো অঞ্চলত কণ্টেইনমেণ্ট জোন লগে লগে ঘোষণা কৰিব। এইখিনি আমি বিশেষভাৱে জিলা উপায়ুক্তসকলক দায়িত্ব দিছোঁ যাতে সেই অঞ্চলৰ পৰা যাতে আৰু মানে সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰে। আৰু কণ্টেইনমেণ্ট জোন কৰাৰ লগে লগে তাত 100% টেষ্টিং কৰিব, 100% ভেকচিনেশ্যন হ'ব তাত। আৰু সেইটোৱেই নহয়, তাৰ লগতে আমি তেখেতসকলৰ প্ৰত্যেক ঘৰ গৃহস্থীক আমি 2000 টকা মূল্যৰ খোৱা ৰেচন আমি লগে লগে দিম। গতিকে এইকেইটা ব্যৱস্থা কৰি আমি এতিয়া বহুত জিলাত চাইছোঁ সংখ্যাত বাঢ়িছে, কিন্তু গোটেই জিলাখনত হয়তো সেইধৰণে পৰা নাই। একোটা অঞ্চলৰ সংখ্যাই আমাক সংখ্যাটো বৃদ্ধি কৰিছে। গতিকে তেনে অঞ্চল, তেনে গাঁও, তেনে চুবুৰীক মাইক্ৰ' কণ্টেইনমেণ্ট হওক, কণ্টেইনমেণ্ট হওক, কণ্টেইনমেণ্ট জোন লগে লগে কৰিব আৰু তাত লগে লগে খোৱা বোৱাৰ যিখিনি ৰেচন সেইখিনি দিব আৰু 100% টেষ্টিং কৰিব এইখিনি লোকৰ আৰু 100% ভেকচিনেশ্যন হ'ব। গতিকে এইখিনি ব্যৱস্থা জিলা উপায়ুক্তসকলক বিশেষভাৱে দায়িত্ব দিয়া হৈছে। এইখিনি তেখেতসকল তৎপৰ হ'ব। অহাকালিৰ পৰা এসপ্তাহৰ কাৰণে অহাকালিৰ পৰা এসপ্তাহৰ কাৰণে 2000 টকাকে যে দিব বুলি ক'লে, এইখিনি 2000 টকা কেছ নিদিয়ে, 2000 টকাৰ মূল্যৰ খোৱা সামগ্ৰী দিব। 15 কিলো চাউল, ঠিক তেনেদৰে 2 লিটাৰ মিঠাতেল, আলু 5 কিলো, পিঁয়াজ 2 কিলো, চব আমি ঠিক কৰি দিছোঁ যে 2000 টকাত কোনটো বস্তু কিমান সামগ্ৰী পাব। সেই গোটেইখিনি লিষ্ট কৰি দিয়া আছে। গা ধোৱা চাবোনলৈকে দিয়া আছে। এই জিলাত আপুনি যিটো সেইটো কনফিউজ আছিল, জিলাখনত অধিক সংক্ৰমণ হোৱাৰ লগে লগে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ব আৰু 100% টেষ্ট আপোনাৰ নাই, জিলাখনতো আমি 7খন জিলা ফুল কণ্টেইনমেণ্ট কৰিলোঁ। এতিয়া আমাৰ বাকী থাকিল বাকী জিলাকেইখন। বাকী জিলাকেইখনৰ ক্ষেত্ৰত যিখিনি আমি ব্যৱস্থা ল'লোঁ, এতিয়া ধৰক বাকী 7খনৰ পিছত 16খন জিলা। 16খন জিলাত আমি 2 বজাৰ পৰা মানে কাৰফিউ পাছদিনাখন ৰাতিপুৱা 5 বজালৈ দিলোঁ। আৰু তাৰ বাদে আমি বাকী 11খন জিলাত মানে বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ দিলোঁ। এইবিলাক জিলাৰ ক্ষেত্ৰত এই যি 16খন আৰু 11খন জিলা, এই 16খন আৰু 11খন জিলাতো মানে পজিটিভ কেছ পাই আছোঁ, আমি ওলাই আছে। গতিকে তাৰ যিবিলাক অঞ্চলৰ পৰা ওলাই সেই অঞ্চলটো লগে লগে কণ্টেইনমেণ্ট জোন কৰি তাত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। বিগত সময়ছোৱাত কিমানখিনি শিশু কভিডত আক্ৰান্ত? বিগত 36,000 প্ৰায় 36,000ৰ অধিক শিশু ইতিমধ্যে আমাৰ সংক্ৰমণ হৈছে আজিলৈকে।
আৰু এটা প্ৰশ্ন আছে এই যি 7খন জিলাৰ বাহিৰে আপুনি ক'লে ইতিমধ্যে য'ত বেছি সংক্ৰমণ হ'ব তাত কণ্টেইনমেণ্ট জোন কৰিব আৰু তাত 2,000 টকাকৈ প্ৰতিটো পৰিয়ালক দিব 2,000 টকাৰ মূল্যৰ খাদ্য সামগ্ৰী হয় আৰু লগে লগে 100% ভেকচিনেশ্যন আৰু টেষ্টিং এতিয়া যি 7খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন থাকিব সেই 7খন জিলাতো এইটো প্ৰযোজ্য হ'ব নহয় সেই 7খন জিলাত সেইটো প্ৰযোজ্য নহয় সেই 7খন জিলাত আমি কিছুমান কথা মুকলিকে ৰাখিছো আজি বাগান খোলা থাকিব মানে কোভিড প্ৰটকল মানি সেই 7খন জিলাৰ বাগিচাসমূহ খোলা থাকিব ইণ্ডাষ্ট্ৰীবিলাকত ঠিক তেনেধৰণে কোভিড প্ৰটকল মানি যি ধৰণে তাৰ চিফ্ট ৱাইজ হওক বা মানুহ ইণ্ডাষ্ট্ৰীতে ৰাখি হওক এই ধৰণে ঠিক কৰি দিব গতিকে বাকীখিনি কথা গ্ৰচাৰী শ্বপ তাত যেনেকে 5 বজালৈকে খোলা থাকিব চব্জি দোকান গ্ৰচাৰী শ্বপৰ লগত ৰাখিবলৈ আমি অনুমতি দিছো গতিকে এনেকুৱা ব্যৱস্থাখিনি থাকিব য'ত খালি একদম আমি সৰুকে কণ্টেইনমেণ্ট জোন কৰিম তাতহে বাকীখিনি দিয়া হৈছে তাত আমি ঠিক কৰি দিছো চাউল 15 কিলো দালি 2 কিলো মিঠাতেল 2 লিটাৰ নিমখ 1 কিলো তাৰপিছত আলু 5 কিলো পিঁয়াজ 2 কিলো শাক পাচলিৰ কাৰণেও এটা হেৰি ৰাখিছো হেৰি সা সুবিধা ঠিক তেনেধৰণে আমি অন্যান্য সামগ্ৰী আৰু বহুখিনি দিছো কিন্তু এই মূল সামগ্ৰী এইখিনি লগত দি পেলাই তেখেতসকলে ঘৰত লগে লগে এইখিনি যোগান দিব কণ্টেইনমেণ্ট ডিষ্ট্ৰিক্টবিলাকতো পাব্লিক মুভমেণ্টটো তাৰ মানে ঘটনা হৈছে কি আমি যেতিয়া মাইক্ৰ কণ্টেইনমেণ্ট জোন এটা কৰোঁ তাত সেই লোকখিনিক আমি দোকানলৈ আহিবলৈও বন্ধ তেওঁলোকে দোকানলৈ ওলাই আহিব নোৱাৰে ফাৰ্মাচীলৈ ওলাই আহিব নোৱাৰে অন্য আমি পুলিচৰ লগত আৰু মেজিষ্ট্ৰেটৰ লগত আমি কথা পাতি দিছো যে কণ্টেইনমেণ্ট জোনত অন্ততঃ 2টা টাইম পুলিচ মেজিষ্ট্ৰেট যাব তেওঁলোকে ভিতৰৰ মানুহক কি লাগে বাহিৰৰ অন্য দোকানৰ লগত ঠিক কৰি দিব লেনদেন হ'ব তেওঁলোক ওলাই আহিব নোৱাৰিব কিন্তু ডিষ্ট্ৰিক্ট কণ্টেইনমেণ্ট আমি য'ত কৰিছো তাত এখন মানে প্ৰত্যেকখন গেলামালৰ দোকান খোলা থাকিব বিয়লি 5 বজালৈকে তেওঁলোক দোকানলৈ অহা যোৱা কৰিব পাৰিব গতিকে সেইকাৰণে ইয়াত ৰেষ্ট্ৰিকশ্যন কাৰণে আমি ওলাই আহিবলৈ যিহেতু নিদিওঁ আমি খোৱা বোৱা বস্তু ঘৰতে দিওঁ কণ্টেইনমেণ্ট ডিষ্ট্ৰিক্টবিলাকতো পাব্লিক মুভমেণ্ট বন্ধ থাকিব পাব্লিক মুভমেণ্ট বন্ধ থাকিব তাত মানে এনি টাইম কাৰ্ফিউ বুলিয়ে ধৰি লওক আপোনালোকে কিন্তু এচেঞ্চিয়েল ছাৰ্ভিচখিনি খোলা থাকিব আজি হেৰি হওক ইলেক্ট্ৰিচিটি হওক মেডিকেল হওক ফাৰ্মাচী হওক এইখিনি কথা খোলা থাকিব কিছুমান কাণ্ট্ৰিত আমাৰ যোনকেইটা ভেকচিন দিছে কোভেক্সিন কোভিচিল্ড they are not accepting it like Gulf countries আপোনাৰ কোভিচিল্ডটো বেসিক্যালি হেৰি নকৰে বাট কেৰালা গভৰ্ণমেণ্টে স্পেচিয়েলি চাৰ্টিফিকেটত এটা প্ৰভিজন এটা দি দিছে অক্সফৰ্ড যোনটো নাম দি দিছে তো আমাৰ গভৰ্ণমেণ্টটো তেনেকুৱা কিবা কৰিছে নেকি চাওক এতিয়া গোটেই কথাটো আমাৰ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আমাৰ ভাৰতবৰ্ষৰ সেইটো এটা অথৰাইজ প্ৰতিষ্ঠান গতিকে ইয়াৰ বৈজ্ঞানিক দিশৰ কথাটো গোটেইখিনি তেওঁলোকে ঠিক কৰে আৰু তেওঁলোকে চিকিৎসা বৈজ্ঞানিকেই হওক অন্য বৈজ্ঞানিকেই হওক সকলো কথা ঠিক ঠাক কৰি দিয়াৰ পিছত ভাৰত চৰকাৰে সিদ্ধান্ত লয় আৰু সিদ্ধান্তটো আমি সেইধৰণে আগুৱাই নিওঁ অসম চৰকাৰ হিচাপে এই ক্ষেত্ৰত আমি নিজে সিদ্ধান্ত ল'ব লগা নাই কেৰালা গভৰ্ণমেণ্টে স্পেচিয়েলি চাৰ্টিফিকেটখনত মানে provision to be the passport number of the employed who are maybe in the Gulf countries or other countries. So people who might be moving there, they have to have that certificate. So our government to protection নহয় এতিয়া কথা হৈছে কি কোনোবাই যদি আমাৰ ইয়াৰ পৰা কৰবাত ট্ৰেভেল কৰিবৰ কাৰণে এব্ৰড ফৰেন কাণ্ট্ৰিত কোৱা যাবৰ কাৰণে যদি ভ্যাকচিনৰ সাৰ্টিফিকেট বিচাৰে আমি দিম আমি যদি যে তেওঁ তাত সাৰ্টিফিকেট তেওঁ প্ৰডিউস কৰিব লাগে সাৰ্টিফিকেট দিয়াত কোনো আপত্তি নাই ভ্যাকচিনৰ নাটনি যিটো ভ্যাকচিনেশন নাটনি হৈছে দেখা গৈছে যে বহুত ঠাইত প্ৰতিবাদ হৈছে হুলস্থুল লাগিছে কোভিড প্ৰটোকল মনাও নাই এতিয়া ভ্যাকচিন তো গোটেইটো কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থকা ব্যৱস্থা গতিকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি ভ্যাকচিন যিখিনি উৎপন্ন হয় মানে প্ৰডাকশ্যন হোৱাৰ পৰা আমাৰ ৰাজ্যবিলাকক দিয়ে আমাক তেনেকৈ 3 দিন এটা মেগা ড্ৰাইভ ল'বলৈ দায়িত্ব দিলে 21, 22, 23 আমি জুনৰ এই 3 দিনত
আমি ল'লোঁ। আমাক 3 লাখকৈ ল'বলৈ দিছিল, আমি 9,84,000 হ'ল, মানে 3 লাখতকৈ অধিক ল'লোঁ। এতিয়া আমাৰ কথা হৈছে কি, আমি চেষ্টা কৰি আছোঁ ভেকচিন মানে তেওঁলোক মানে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবৰ কাৰণে। গতিকে ভেকচিনটো চাওক, এটা দিনত আমাৰ ইয়াত 1 লাখ ভেকচিন দিয়াবৰ কাৰণে আমি মানুহক সজাগতা কৰি ফুৰিছিলোঁ, কেম্পেইন কৰি ফুৰিছিলোঁ। 1 লাখ আমাৰ ষ্টক আছে, কিন্তু 1 লাখ লোৱা মানুহ নাই। এতিয়া এনেকুৱা হৈছে যে মানুহ ইমান আগবাঢ়ি আহিছে যে আমি যদি এতিয়া ভেকচিন নাই অলপ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ, কিন্তু ৰাইজ আগবাঢ়ি আহিছে। গতিকে আমি ইয়াৰ পৰ্যাপ্ত যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইদিনমান দিল্লীলৈ যোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে। আমাক অলপ অগ্ৰাধিকাৰ ভিত্তিত তেখেতসকলে দিয়াৰ কথা কৈছে। আমি সেই মৰ্মে কিছু হয়তো আজিকালিৰ ভিতৰত ভেকচিন পাম। অসুবিধা হৈছে, ৰাইজ হয়তো ওলাই আহিছে, কিন্তু আমি সেই ধৰণে পৰ্যাপ্ত পৰিমাণে যোগান দিব পৰা নাই। 7খন ডিষ্ট্ৰিক্টত কি কাৰণে বাঢ়িছে এই কথাটো আমি এটা পৰ্যালোচনা কৰিবলৈ দিছোঁ তাত তেওঁলোকক। তাৰমানে ইয়াত এতিয়া আমি দেখিছোঁ আচলতে টাউনত বাঢ়ে, এতিয়া টাউনবিলাকত কমিছে। মানে এই 7খন ডিষ্ট্ৰিক্টৰো টাউনৰ জেগাত কমিছে, বাঢ়িছে ক'ৰবাৰ বাগিচাত, বাঢ়িছে অলপ গাঁও অঞ্চলত। গতিকে এই গাঁও অঞ্চলত আৰু বাগিচাত বৃদ্ধি হৈছে। মূলতঃ হয়তো সেই অঞ্চলসমূহত আমাৰ হয়তো টেষ্টিঙত যোৱা বা অন্য লোকৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰিছে যদিও তাত বহু মানুহ অলপ আমাৰ দৃষ্টিৰ পৰা আঁতৰত আছিল, যিসকলে অলপ স্প্ৰেড কৰিছিল। এতিয়া আমি যেতিয়া মাছ স্কেলত হয়তো মানে মাছ স্কেলত হয়তো আমি যেতিয়া টেষ্টিঙত গৈছোঁ, সেইকাৰণে ইয়াত হয়তো কিছু মানুহ ধৰা পৰিছে। আৰু গোটেইটোৱে হৈছে মানে একদম চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চল। এতিয়া আগতে টাউনত বাঢ়িছিল, এতিয়া গাঁও অঞ্চলত বাঢ়িছে। গতিকে চাহ বাগিচাৰ কাৰণে আমি বিশেষ পদক্ষেপ লৈছোঁ নিয়ন্ত্ৰণ কৰিবলৈ। আপোনালোকে দেখিব, আপুনি বহুত চাহ বাগিচাত এতিয়া শোণিতপুৰ জিলাত প্ৰায় 70-80% চাহ বাগিচাৰ লোকক ভেকচিন দি সম্পূৰ্ণ কৰি দিছে। আমি তেনেধৰণৰ ষ্টেপ বাগিচাসমূহৰ কাৰণে লৈছোঁ। তাৰপিছত টি গাৰ্ডেনত আমি বেলেগকৈ ক'ভিড কেয়াৰ চেণ্টাৰ বেলেগ কৰি দিছোঁ, যাতে তাৰ মানুহৰ সংখ্যাও বঢ়াই দিছোঁ। আৰু গাঁওবিলাকতো আমি পঞ্চায়ত লেভেলত মানে সেই পৰ্যায়ত ক'ভিড কেয়াৰ চেণ্টাৰ কৰিছোঁ, যাতে মানুহবিলাক ঘৰত হোম আইচলেশ্যনত নাথাকে, আমি তেওঁলোকক ডক্টৰৰ অবজাৰভেশ্যনত ৰাখিব পাৰোঁ। গুৱাহাটীত অলপ ট্ৰেণ্ডটোত নমি গৈছিল, কিন্তু এতিয়া ট্ৰেণ্ডটো অকণমান সংখ্যাত কমি আছে। গুৱাহাটীত আগত যিমান বাঢ়িছিল তাৰ তুলনাত সংখ্যা কম, কিন্তু সংখ্যা কম হ'লেও ট্ৰেণ্ডটো আকৌ অকণমান অহা যেন লাগিছে। সংক্ৰমণ আপুনি হাৰ উলিয়াই দিব পাৰিম, মই কিন্তু মূল সংখ্যাটো কৈ দিলোঁ আপোনাক। পাৰ্চেণ্টেজটো আমাৰ আছে, পাৰ্চেণ্টেজ লাগিলেও আপোনাক পাৰ্চেণ্টেজ দি দিওঁ। আমাৰ মই সংখ্যাকেইটা কৈ গৈছিলোঁ আপোনাক, এতিয়া পাৰ্চেণ্টেজকেইটা ডিষ্ট্ৰিক্ট ৱাইজ যদি পাৰ্চেণ্টেজত যাওঁ, আমি গোলাঘাটত পাৰ্চেণ্টেজ আছিল 5.64%, যোৰহাটত আছিল 4.36%। তাৰপিছতে আমি দি থৈ যোৱা কোনকেইখন আছিল, গোলাঘাট, তাৰপিছত মৰিগাঁৱত আছিল 3.26, তাৰপিছত আমাৰ শোণিতপুৰত আছিল আমাৰ 3.01%, বিশ্বনাথত আছিল 2.92%। তাৰপিছত আৰু কোনখন কৈছিলোঁ আমি, লখিমপুৰত আছে 2.68%। তাৰপিছত
গোৱালপাৰা দিছোঁ নহয়, গোৱালপাৰাত ইম্প্ৰুভ হৈছে। গোৱালপাৰাত হৈছে 1.79%। আমি দিয়া 7খন ডিষ্ট্ৰিক্টৰ আপোনাৰ পাৰ্চেণ্টেজটো দিছোঁ। তাৰ মানে কথাটো হৈছে কি, আপোনালোকে যে মোক পাৰ্চেণ্টেজটো সুধিছে, কেতিয়াবা খুব বেছি টেষ্টিং কৰিলে পাৰ্চেণ্টেজটো হয়তো কমি যায় পাৰ্চেণ্টেজত, কিন্তু আমি যে মই অকণমান আগতে ক'লোঁ যে টোটেল কেছ জিলাখনত কিমান, তেতিয়াতো আপোনাক লোকক কৈ গৈছিলোঁ যে গোলাঘাটত 2711। আকৌ ৰিপিট কৰিব লাগিব নেকি? নালাগে ন? অঁ, এইখিনিতো আগতে কৈ গ'লোঁ। গতিকে এই টোটেল কেছটো আমি চাইছোঁ, অকল পাৰ্চেণ্টেজ চালে নহ'ব। টোটেল কেছ চাইছোঁ যে এখন জিলাত যদি আজি 1000 তললৈ নমাই নাই বা 1500 2000ত গৈ আছে, কিন্তু আমি টেষ্টিং হয়তো তাত 15000 কৰিছোঁ কাৰণে পাৰ্চেণ্টেজটো আমাৰ দেখাত কম ওলাইছে, কিন্তু টোটেল কেছটো তাত পুৰা আছে। আৰু এটা কথা মই আপোনালোকৰ অনুৰোধ কৰিবলৈ বিচাৰোঁ যে আপোনালোকে এটা কথা জানে যে 18 বছৰৰ তলৰ যিসকল বয়সৰ লোক, মানে আমাৰ শিশু বা কিশোৰ, এইসকলক ভেকচিন দিয়া হোৱা নাই। ভেকচিন দিয়া হৈছে 18 বছৰৰ ওপৰসকলক। আজি আমাৰ বহুতে 2টা ড'জ ভেকচিন লৈছে, বহুতে 1টা ড'জ ভেকচিন লৈছে। গতিকে পিতৃ মাতৃসকল, আমি ভাবিছোঁ আমি সুৰক্ষিত, যে আমি ভেকচিন লৈছোঁ, আমি কিছু সুৰক্ষা পাইছোঁ। কিন্তু আজিৰ দিনটোত নিজে সাৱধান থাকিব লাগিব নিজৰ সতি সন্তানৰ কাৰণে, কাৰণ তেওঁলোকে ভেকচিন লোৱা নাই। 18 বছৰ বয়সৰ তলৰখিনিয়ে ভেকচিন লোৱা নাই এতিয়ালৈকে, আৰু ভেকচিন দিয়াৰ তেওঁলোকৰ আমাৰ মানে নীতি নিয়মৰ ভিতৰত অহা নাই। মানে আমাৰ মেডিকেল চায়েন্সৰ পৰা আমাক কোৱা নাই যে তেওঁলোকক ভেকচিন দিব লাগে। 18 বছৰ তলৰখিনি ভেকচিনৰ ভিতৰলৈ অহা নাই। গতিকে আমাৰ মূল কথা হৈছে কি, যে আমাৰ নিজৰ সতি সন্ততিৰ কাৰণে, সুৰক্ষাৰ কাৰণে আমাৰ সকলো পিতৃ মাতৃয়ে সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি এইটো আমাৰ বিনম্ৰ আহ্বান এইকাৰণেই যে আমি ভেকচিন লৈছোঁ, আমাৰ গাত এটেক নহ'ব পাৰে, কিন্তু আমি কেৰিয়াৰ হ'ম এইটো নিশ্চিত। ভাইৰাছ মোৰ গাত লাগিছে, কিন্তু মোক আক্ৰমণ কৰি তেওঁলোক ভাইৰাছে বলে পৰা নাই, কিন্তু মোৰ গাত ভাইৰাছ গৈ আনৰ গালে সংক্ৰমিত হোৱাত কোনো বাধা নাই বা হৈ থাকিব পাৰে। সেইকাৰণে নিজৰ ঘৰত থকা প্ৰতিজন সতি সন্ততিৰ নিৰাপত্তাৰ বাবে, সুৰক্ষাৰ বাবে প্ৰতিগৰাকী পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠ লোক যিসকলে আমি বিভিন্ন কামত ওলাই গৈছোঁ বা ওলাই আহিছোঁ, সকলোৱে সাৱধান হওক। আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে 36,000তকৈ অধিক শিশুৰ গাত সংক্ৰমণ হৈছে। তাৰমানে 18 বছৰৰ তলৰ 36,000 লোকৰ ইতিমধ্যে সংক্ৰমিত হৈছে। এইখিনি আমি অনুৰোধ জনাইছোঁ। ইয়াৰ আগতে আমাৰ মাননীয় আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে নিজৰ পিতৃ মাতৃক সুৰক্ষাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। ফাৰ্ষ্ট ৱেভত আপোনালোকৰ সকলোৰে মনত আছে। আজিৰ দিনটোত আমি পুনৰ ক'বলৈ বিচাৰিছোঁ যে আমাৰ সতি সন্ততিৰ সুৰক্ষাৰ কাৰণে প্ৰতিজন পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠ লোকে সাৱধানতা হওক, এইকাৰণে যাতে আমি সতি সন্ততিৰ গাত সংক্ৰমিত নোহোৱাকৈ সুৰক্ষিত কৰিব পাৰোঁ। এইটো বিষয়ত এই বৰ্তমান সময়ত যিটো আমি থাৰ্ড ৱেভ বুলি কৈছোঁ, বা এতিয়া কেনেকুৱা ধৰণৰ কিছু বা কিমান মান আছে, এতিয়া
এক্টিভ কেसेस কিমান আছে 34,000 চিলড্ৰেন below 18. বিলো 18 এটা এক্টিভ কেसेस কিমান মান আছে বিলো 18 এক্টিভ কেস approximately 13.4% infection পাইছে active cases of number ওলাই গৈছে এতিয়া 13.4% যিমান এক্টিভ আছে ন না আৰু আছে total एक्टिव का ही इतना परसेंट है ঠিক আছে উলিয়াই আছে আৰু এইটো হেৰিটো লাগে আৰু যদি সম্ভৱ হয় তেওঁলোকৰ কিমান ক্ৰিটিকেল কণ্ডিশ্যনত আছে সেইটো এই দুটা যদি উলিয়াই দিয়ে ICU থকা বা কিবা ICU আমাৰ বনোৱা আছে মানে কিবা ক্ৰিটিকেল পজিশ্যনটো আমি সদায় আমি ৰিপৰ্টটো লৈ আছোঁ প্ৰতিখন মেডিকেল কলেজ বা ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা আৰু বিশেষকৈ আমি 18 বছৰ তলৰখিনি সুকীয়াকৈও ৰিপৰ্ট লৈছোঁ এই কথাখিনি আমাৰ হাতত তথ্য আছে डेथर किबा संख्या बिलो 18 किमान डेथ আছে এইটো সংখ্যা আছে এইটোৰ সংখ্যা আছে মই মানে এইটো লৈ মানে এটা কনফিউজন এই যে আপুনি 2000 টকা মাইক্ৰ কন্টেইনাৰ বনাই দিলে এইটো মানে বিয়ালি ফেমিলি না সকলোকে দিছোঁ কোনোবাই যদি কয় যে মই নালাগে মোৰ সকলো চাকৰি বাকৰি আছে মোৰ ঘৰত আৰু তেখেতসকল হয়তো লোৱা নাই বহুত ঠাইতে দেখিছোঁ আমি প্ৰায় 2890 এতিয়া এক্টিভ কেছ আছে আমাৰ বিলো 18 2890 বিলো 18 এক্টিভ আছে এতিয়া মানে এক্টিভ হৈ আছে মানে আন্ডাৰ ট্ৰিটমেন্ট अंडर होम आइसोलेशन যিয়ে নহওক আৰু আন্ডাৰ মানে অবজাৰভেশ্যনত আছে আৰু তেওঁলোক ডেথ কেছ কিমান আছে বাচ্চাৰ ডেথ কেছটো আছে আমি আজি স্যার জুলাই 6 তারিখ পর স্যার আমি আপ টু জুন 30th আমি জি চাইছো 38 নাম্বার অফ ডেথস আছে আৰু জুনৰ 30 তাৰিখলৈকে আছিলে 38টা এটা কথা দেই ইয়াৰ ভিতৰত দুটা কথা আছে বাচ্চা যিবিলাক আমাৰ মৃত্যু হৈছে তেওঁলোকৰ যথেষ্ট জন হৈছে তেওঁলোক কোমৰবিডিটি আছে তাৰমানে অন্যান্য অসুখ মানে অন্যান্য ৰোগ আছে দ্বিতীয় কথা যিটো জন্মগত অসুস্থতা কিছু লোকৰ যিটো আমি জন্মগত অসুস্থতা কওঁ জন্মতে কিবা এটা ডেফিচিয়েঞ্চি হৈ আছে তেনে এই দুটা সংখ্যাই বেছি মানে খুব একো মানে ধৰক অন্যান্য একো নাই তেনেকুৱা শিশুৰ মৃত্যুৰ সংখ্যা কিন্তু একেবাৰে নগণ্য কম হয় অন্যান্য ৰোগৰ থাকিব লাগিব নহয় জন্মগত কিছু ডেফিচিয়েঞ্চি থকা কোনো ৰোগ থাকিব লাগিব সেইটোতে শিশুৰ এই কম বয়সৰ লোকৰ এটেক হৈছে বা আক্ৰমণ হৈছে এতিয়া হৈছে নেকি স্যার জুনৰ কিমান তাৰিখলৈকে বুলি ক'লে 30 তাৰিখলৈকে ধন্যবাদ